আপোনালোকৰ সকলো দুষ্কৃতিকাৰী হকিয়াই দিছো এয়া সময়ৰ আহ্বান যেতিয়া এই আহ্বানে আমাক ৰিঙিয়াই মাতিব আমি যোৰহাট বাকী যে এক প্ৰতিটো দুষ্কৃতিকাৰীৰ ক্ষেত্ৰত যে আমি প্ৰত্যেকেই যে ৰঙাচোৱা চকু দেখুৱাবলৈ যে আমি কুণ্ঠাবোধ নকৰো এই হৈছে স্বাভিমানী যুৱতীয়ালী হিচাপে আপুনি মই আমি সকলোৱে একেলগে কওঁ জয় আই অসম মাজত উপস্থিত আছে খুবেই ভাল লাগিল যে যোৰহাট জিলাৰ উকিল সন্থাৰ সন্মানীয় সভাপতি ডাঙৰীয়া দেৱ আমাৰ মাজত আছে খুবেই জাতীয়তাবাদী খুবেই সমাজপ্ৰেমী খুবেই সমাজকৰ্মী এজন ব্যক্তি আমি বহু সময়ত পাওঁ মিটিঙত ডাঙৰ ডাঙৰ কথা কৈ ডাঙৰ ডাঙৰ ফুলাম গামোচাৰে পিন্ধি ডাঙৰ বক্তব্য কৰি মেডিয়াত নিজকে প্ৰচাৰ কৰাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ মাজত আজি কোনোবা কিজন কিবা অসুবিধাত আহিব পৰা নাই আমি বেয়া পোৱা নাই কিন্তু আজি তেওঁলোক ইয়াৰ সন্মুখত 11 বজাত কিয় অনুপস্থিত আজি দুখ প্ৰকাশ কৰিছো ৰাইজক পুনৰ আহ্বান জনাইছো ঘৰৰ কাম জীৱনৰ ৰাতিপুৱা শুই উঠাৰ পৰা আজীৱন আপোনালোকৰ থাকিব কিন্তু যেতিয়া স্বাভিমান ৰক্ষা কৰিবলৈ থকা হয় যেতিয়া কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব বিচৰা হয় তেতিয়া কোনো এটা নিৰ্ধাৰিত টাইমত বা নিৰ্ধাৰিত সময়ত সময় আহ্বান জনায় গতিকে এই সময়ৰ আহ্বানৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আমাৰ সন্মানীয় সভাপতি শ্ৰীযুত সন্মানীয় হেমেন বৰা ডাঙৰীয়া দেৱ আমাৰ মাজত আছে আমাৰ যিটো সাহস আৰু প্ৰেৰণা স্বাভিমান ৰক্ষাৰ ফলত এই যুঁজাৰু জাতিটোক যুঁজাৰু মনটো জীয়াই ৰখাৰ ক্ষেত্ৰত উপস্থিত হৈ যিটো দিশ দৰ্শন হিচাপে আমাৰ মাজত উপস্থিত হ'ল তাৰ কাৰণে পুনৰবাৰ ধন্যবাদ জনাই তেওঁ বক্তব্য ৰাখিবৰ বাবে মই অনুৰোধ জনাইছো ধন্যবাদ এজন এজনকে বাইদেউ মহিলা সমিতিও আছে যোৰহাটবাসী ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো আৰু দুখ লাগিছে যে যোৰহাটৰ মানুহবিলাকক সুবিধাবাদী বুলি আচলতে অলপ ভাবিছিলো জানিছিলো আজিৰ তাৰিখত দেখিছো যে খুব সুবিধাবাদী নিৰাপদ দূৰত্বত অৱস্থান কৰে এই কথাটোৱে আপাতত আমাক আঘাত কৰিছে প্ৰতিবাদ কিমানে কৰিছে ডাঙৰ কথা নহয় কিন্তু ৰাইজ যিটো অধিকাৰ সেইটো সাব্যস্ত কৰিব লাগে যে ইয়াতে কোনো উলংগ উন্মাদ মানুহৰ ৰাজধানী স্থান নাই কোনে কি ধৰ্ম কৰিছে বেলেগ কথা কালি চিল্কালৰ মালিক জৈন তেখেতৰ লগত কথা পাতিছিল তেখেতে কৈছে যে এইটো বিকম্পৰ জৈন চেতাম্বৰ জৈন দুটা ভাগ আছে তেওঁলোকে বোলে ধৰ্মীয় কাৰণতে কৰিছে কিন্তু তেওঁলোকক আমি ৱাৰ্ণিং দিছো যে ধৰ্মৰ নামত আপোনালোকে যি মতে তাকে ইয়াত কৰিব নোৱাৰিব এইখন শংকৰদেৱৰ দেশ আমি আদান প্ৰক্ৰিয়াৰ দেশ আমাৰ সভ্যতা সংস্কৃতি আছে ইয়াতে অসমত থাকিলে অসমীয়াৰ সংস্কৃতি মানি চলিব লাগিব তাৰপৰি অতিকে লজ্জিত এতিয়া ইয়াতে পুলিচ আছে ভিডিঅ' কৰিছে এইটো দেখিছো তাতে কিন্তু খাকী পোচাক পিন্ধি দেখিছো তেওঁলোকক কিন্তু কাৰ্বাইন লৈ পেলানি মেচিন গান লৈ এই লাংটা বাবাক তেওঁলোকে ৰক্ষণাবেক্ষণ দিছে আপোনালোকৰ এটা আত্মসন্মান থাকিব লাগে যে আপোনালোকৰ অসমৰ চৰকাৰৰ চাকৰিয়াল অসমৰ জনসাধাৰণৰ বাবে আপোনালোকে কাম কৰিব লাগে আজি তাৰিখৰ দুজন অসভ্য উন্মাদ নাঙত তেওঁলোক আপোনালোকৰ ৰক্ষণাবেক্ষণ দিছে এইটো প্ৰথমতে মই আৰক্ষীক ধিক্কাৰ দিছো অভিমান থাকিব লাগে স্বাভিমান থাকিব লাগে মানুহৰ স্বাভিমান থাকিব লাগে খাকী পোচাক বোলে আৰু চাকৰ হ'ব নালাগে হোৱা উচিত নহয় আমি তেখেতক চেলুট কৰো সন্মান কৰো আজিৰ তাৰিখত মহাত্মা গান্ধী মৃত্যু হৈছিল এনেকুৱাতে দিনত আমি কিন্তু মহাত্মা গান্ধীক মৰাৰ সলনি আজি দুজন নাঙত বাবাৰ কাৰণে ইয়াত আহিব লগা হৈছে আজি কেইবছৰমান আগতে যোৰহাটত যেতিয়া নাঙত বাবা আহিছিলে তেতিয়া কিন্তু উত্তেজনাৰ সৃষ্টি হৈছিলে নীলগতি দলিয়াইছিলে তাৰ পিছত আজি কিয় কি কাৰণত ৰাজকীয় আতিথ্যৰে যোৰহাটৰ ৰাজ আলি এতিয়া আহি দুজনকৈ নাঙত মানুহ মহিলাসকলক লৈ তেওঁলোকে কি কৰিছে ঘূৰি ফুৰিছে ঠাকুৰবাৰীত মাৰোৱাৰীসকলে আশ্ৰয় দিছে ধৰ্মৰ নামত উন্মাদ হবলৈ আমি নিদিওঁ অসমীয়া সংস্কৃতিক আমি বিফলে যাবলৈ নিদিওঁ আজি ঘৰত কৈ থৈ আহিছো কাপোৰ কানি লৈ আহিছো দাঁত ব্ৰাছ লৈ আহিছো জেললৈ যাবলৈ প্ৰস্তুত আছো কৈছো জিলা প্ৰশাসনক কৈছো যোৰহাটৰ ডিচি জয় শিৱানী ডাঙৰীয়া আছে নে নাই নাজানো তেখেত এজন ভাল বন্ধু চেতাংগ আমাৰ হেৰি আছে সিং আছে তেখেত আছে নে নাই নাজানো কিন্তু তেখেতসকলক অনুৰোধ কৰিছো তেখেতসকলক অসমীয়াৰ সভ্যতা সংস্কৃতি শিকাই কাপোৰ কানি পিন্ধাই আজি তাৰিখৰ ভিতৰত যোৰহাটৰ পৰা আঁতৰাই পঠিয়াওক তেওঁলোকে যেনেকৈ উন্মাদ আচৰণ কৰিছে নতুবা কোনোবা উন্মাদ অসমীয়াই তেওঁলোকৰ লিংগ ছেদ কৰি হয়তো ভক্তহীনত দলিয়াই দিবলৈ বাধ্য হ'ব পুনৰবাৰ কৈছো আজিৰ তাৰিখত অসমীয়াৰ সভ্যতা সংস্কৃতি শিকাই বুজাই
কাপোৰ কানি পিন্ধাই যোৰহাটৰ পৰা তেওঁলোকক আঁতৰাই পঠিয়াওক, নতুবা সেই নাগত বাবাৰ লিংগ ছেদ কৰি ভোট লৈ হয়তো কোনোবা অসমীয়া যুৱকে হতুৱাই দিবলৈ বাধ্য হ'ব। ধন্যবাদ। তেওঁ পাই নাই নেকি, তেওঁ ভণ্টি নাই নেকি যে তেনেধৰণৰ যোৰহাট জিলা প্ৰশাসনৰ বিষয়ৰ দায়িত্বত থকা নেতৃত্ববৰ্গই সকলো ৰাইজলৈ অভিনন্দন জ্ঞাপন কৰিছো। চৰকাৰী আচলতে যোৰহাট শিক্ষা নগৰ সাংস্কৃতিক নগৰত যিটো কালিবাসনৰ যিটো ঘটনা, সেইটো আচলতে প্ৰতিবাদস্থলীৰ পৰা সম্পূৰ্ণ বিৰোধিতা কৰিছো, তীব্ৰ বিৰোধিতা কৰিছো। এটা ধৰণে বুজি নাপালো আমি যোৰহাট জিলা প্ৰশাসনে আচলতে যোৰহাটক কালিবাসনৰ এনেকুৱা কাৰ্য কিয় বিৰোধিতা নকৰিলে, কিয় তেওঁলোকক আচলতে তেওঁলোকে অনুমতি প্ৰদান কৰিলে। তেনেকুৱা এটা শোভাযাত্ৰা যোৱাকালি আমি যোৰহাটবাসী ৰাইজ হিচাপে আমি ৰাস্তাতে কিন্তু তেওঁলোকক আঁঠু কষাই আমি তেওঁলোকক ক্ষমা খোজাব পাৰিলোহেঁতেন, কিন্তু যোৰহাটৰ ৰাইজে কেতিয়াও বিশৃংখল কৰিব নিবিচাৰে। আজি যোৰহাট প্ৰশাসনক আমি এই প্ৰতিবাদস্থলীৰ পৰা সকিয়াই দিব বিচাৰিছো। অনাগত দিনত যদি এনেধৰণৰ কাৰ্যসূচী যদি আমি কিন্তু যোৰহাটৰ ৰাজপথত দেখা পাওঁ, তেতিয়া কিন্তু যোৰহাটবাসী ৰাইজ কেতিয়াও ক্ষান্ত নাথাকিব। এনেকুৱা বন্ধ আমাক যোৰহাটৰ মাজ পৰ্যায়ৰ পৰা উলিয়াই পঠিওৱাৰ বাবে যোৰহাট প্ৰশাসনক আমি তীব্ৰভাৱে দাবী জনাইছো। আচলতে কালি যোৰহাটৰ ইতিহাস আৰু যোৰহাটৰ গৌৰৱক লৈ পেলাই আমি যোৰহাটৰ এটা কালিমাখনাৰ সৃষ্টি কৰিছে। এইবোৰ অনা অসমীয়া হিচাপে আমি যিহেতু লাজ পাইছো বহুত, আৰু বিশেষকৈ প্ৰথমে কওঁ নাৰী সমাজত আৰু পুৰুষৰ অস্তিত্ব কালি কালিমাখনা হৈছে যোৰহাটত বুলিয়ে নহয়। কালি শুনিছো যে প্ৰত্যেকখন জিলাৰ পদপথ যাত্ৰা কৰি আহিছে তেওঁলোক। এইবোৰ উলংঘ বাবাই নে কি সেইটো কবলৈ নাযাওঁ, ধৰ্ম বিষয়ে কবলৈ নাযাওঁ, কিন্তু এটাই কব বিচাৰিছো যে অসমীয়াৰ মাজত এইবোৰ সৃষ্টি কৰিলে কিন্তু অসমীয়া সহ্য নকৰে কেতিয়াও। বহিৰাগতে হওক লাগিলে যোনেই নহওক, যি উলংঘ বাবা আনিছে সেইবোৰ কালি যি সহ্য কৰিলো, কিন্তু আজি সহ্য নকৰো। আজি আমি জাতি চোং লবলৈ কিন্তু বাধ্য হম, সেইটো সঁচা কথা। বিশেষকৈ কালি যোৰহাটত যেতিয়া আমি দেখিবলৈ পাইছো, তেতিয়া আমি নিজৰ ককাই ভাইকেইটালৈ চকু দিব পৰা নাইকিয়া, নিজৰ বাই ভনী কেইজনীক চকু দিব পৰা নাইকিয়া, বহুত লাজ পাইছো কালি। আৰু ইয়াত কাৰ আশীৰ্বাদত, অসম চৰকাৰৰে হওক লাগিলে অসম প্ৰশাসনৰে হওক লাগিলে কাৰ আশীৰ্বাদত ইমানখিনি কৰিবলৈ আগবাঢ়িছে গম নাপাওঁ, কিন্তু ইয়াত আমি কেতিয়াও এইটো মানি নলওঁ। আৰু যিহেতু দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ নিৰাপত্তাৰ মাজত সেই উলংঘ বাবা আনিছে, আৰু তাত বহুতো মহিলাও জড়িত হৈ আছে, মহিলাও অহা দেখিছো। কিন্তু সেই মহিলাসকলে কি পূজা কৰে, সেই পূজা চাৰিবাৰৰ মাজত কৰিবলৈ আহ্বান জনাইছো। তেনেকে ৰাজপথত তেনেকে মানুহক অপমান কৰি পুৰুষ আৰু নাৰীৰ মাজত কোনো বিভেদে নাইকিয়া কৰি পেলালে কালি এই মানে সমাজখনে। সেইটো কাৰণে ইয়াৰ পৰা আমি তীব্ৰ অৰিহণা দিছো। আৰু বাৰে বাৰে কওঁ অসমত অসমীয়াহে দপদপনি চলিব, কিন্তু কোনো বহিৰাগত কোনো অনা অসমীয়া দপদপনি চলিবলৈ নিদো। বাৰে বাৰে কৈছো সেইটো। জয় আই অসম, ভূপেন হাজৰিকাই কৈছিল যে আজিৰ অসমীয়াই যদি নিজক নিচিনে অসম নখাতলে যাব। এই সময়ৰ আহ্বান যোৰহাটবাসী ৰাইজ, আজি যোৰহাটীয়ান ৰাইজে যদি নিজক নিচিনে যোৰহাটৰ সংস্কৃতি অপসংস্কৃতিলৈ ৰূপান্তৰ হ'ব। গতিকে এই অপসংস্কৃতিক কেতিয়াও আমি নক্সাত কৰিবলৈ নিদিওঁ। অপসংস্কৃতিক কেতিয়াও আমি ৰঙা দলিচা আমি পানী নিদিওঁ। গতিকে অসমবাসী ৰাইজ তথা যোৰহাটবাসী ৰাইজ পুনৰবাৰ জনাইছো, আচলতে অসমীয়া কোন এই তই মই এৰি যদি আমি হ'ব পৰা হলে আমাৰ অসমখনক, আমাৰ সমাজখনক, আমাৰ পৰিয়ালটোক যদি কোনোবাই ভাগ কৰিব পাৰে, সেইকাৰণে যোৰহাটবাসী চলি মেলি ৰাইজ ওলাই আহক। আমাৰ যোৰহাটৰ পৰিয়ালক, যোৰহাটৰ সংস্কৃতিক নস্বাত কৰা আৰু যোৰহাটৰ পৰিয়ালক ভাগ কৰাৰ যিটো ষড়যন্ত্ৰ এই হিন্দুত্ববাদৰ অপসংস্কৃতিয়ে কৰিবলৈ আগবাঢ়িছে, তেওঁলোকক নস্বাত কৰিবলৈ সকলোৱে একেলগে কওক আকৌ এবাৰ জয় আই অসম। গণতন্ত্ৰৰ নামত এয়া চৰম আঘাত। আজি গণতান্ত্ৰিক মাধ্যমেৰে কৰা সংগ্ৰামক ব্যৱস্থা কৰি
অসমবাসী ৰাইজ হুঁচিয়াৰ হওক নহ'লে অনাগত অনুৰোধ জনাইছো যোৰহাটৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত যাব তেওঁলোকে উলংগভাৱে ধৰ্মীয় সংস্কৃতিৰ নাম লৈ অপসংস্কৃতি বিয়পাব তেওঁলোকৰ ওপৰত চোকা দৃষ্টি ৰাখক ধন্যবাদ জয় আই অসম